সংবিধানত আজি আমি আমাৰ যিটো গণতান্ত্ৰিক প্ৰতিবাদ সংবিধানৰ আধাৰত ৰাখিম। সংবিধানৰ বাহিৰত কোনো ইয়াত বক্তব্য প্ৰদান নকৰিও নিশ্চিত। লগে লগে আমি দেখিব পাৰিছো ৰাস্তাৰ কাষে কাষে আমাৰ সন্মানীয় নিৰাপত্তা ৰক্ষী আছে। গতিকে তেওঁ সময় আমাৰ এটা বিলাসীপাৰা চিৰাকুটাত আমচুৰ গণবিক্ষোভ কাৰ্যসূচী। বিলাসীপাৰাৰ চৰুৱা বাখৰা সন্তোষপুৰ চিৰাকুটাত অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান চলোৱাৰ লগতে অসমৰ বিভিন্ন জিলাত অমানৱীয় উচ্ছেদ বন্ধ কৰাৰ দাবী, লগতে ইতিমধ্যে উচ্ছেদ কৰা পৰিয়ালসমূহক পুনৰ সংস্থাপনৰ দাবীত এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ। বিলাসীপাৰা জিলা আমচুৰ উদ্যোগত ৰূপায়ণ কৰা বিক্ষোভ কাৰ্যসূচীত উচ্ছেদিত লোকৰ লগতে প্ৰায় সহস্ৰাধিক ৰাইজ উপস্থিত থাকে। কাৰ্যসূচীত আমচুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম চৰকাৰ প্ৰমুখ্যে বিভিন্ন পৰ্যায়ৰ আমচুৰ নেতৃবৃন্দ উপস্থিত থাকে। বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অমানৱীয় উচ্ছেদ চলোৱা বন্ধ কৰাৰ দাবী আৰু সংবিধান অমান্য কৰি বাছি বাছি সংখ্যালঘু সম্প্ৰদায়ৰ লোকক উচ্ছেদ কৰা বন্ধ কৰাৰ হুংকাৰ ছাত্ৰ সংগঠনটোৰ। অন্যথা জিলাই জিলাই আমচুৱে সাব্যস্ত কৰিব প্ৰতিবাদ। দক্ষিণ শালমৰা আৰু মানকাছাৰ যাবলৈ হলে আগন্তুক বন্দুক ল'ব লাগিব। মুখ্যমন্ত্ৰীৰ এই মন্তব্য আমচুৰ নেতা ৰেজাউল কৰ্মীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ইমান দিনে তাত প্ৰশাসন নাছিল নেকি? দক্ষিণ শালমৰা মানকাছাৰত ইমান দিনে হিন্দু মুছলমানে একেলগে বসবাস কৰি অহা নাই নেকি? সাম্প্ৰদায়িক বীজ সিঁচা ব্যক্তিগৰাকীয়ে হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। উল্লেখ্য যে বিক্ষোভ কাৰ্যসূচীৰ পিছতে আমচুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম আৰু জিলা আমচুৰ নেতৃবৃন্দক আৰক্ষীয়ে আটক কৰি চাপাৱৰ থানালৈ লৈ যায়। বিলাসীপাৰাৰ পৰা মফিদা বেগমৰ ৰিপৰ্ট, অৰুণোদয় অসম। এইটো আছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি অমানৱীয়ভাৱে বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকলক টাৰ্গেট কৰি শদিয়াৰ পৰা ধুবুৰীলৈকে যি সংবিধানৰ বিৰুদ্ধে গৈ সুপ্ৰিম কোৰ্টৰ গাইডলাইন অৱমাননা কৰি কোনো মানুহক কোনো সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ যি ধৰণৰ অমানৱীয় উচ্ছেদ কৰিছে ইয়াৰ বিৰুদ্ধে আমি কৰি আহিছোঁ। আজিও আমি ধুবুৰী জিলাত গণবিক্ষোভ কাৰ্যসূচী ইয়াৰ বিৰুদ্ধে কৰিছোঁ। কাৰণ এইটো সম্পূৰ্ণ 26ৰ নিৰ্বাচনী প্ৰক্ৰিয়া প্ৰাৰম্ভ কৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এতিয়া ভয় আছে, ৰাইজক তেওঁ কোনো উত্তৰ দিব পৰা নাই, কাম কৰা নাই। গতিকে সেইবিলাক তেওঁ দূৰ কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আচলতে সংখ্যালঘুসকলক টাৰ্গেট কৰিলে 26 বৈতাৰণি পাৰ হ'ব বিচাৰিছে। আচলতে মানুহক এনেকুৱা ধৰণে নিজৰ গাদী ৰক্ষাৰ কাৰণে, মুখ্যমন্ত্ৰী হ'বৰ কাৰণে মানুহক এনেকুৱা ধৰণৰ অন্যায় কোনো প্ৰজাই আচলতে নকৰে, যিটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে। আজি 7,000 ছাত্ৰ-ছাত্ৰী স্কুলৰ পৰা বঞ্চিত হৈছে। আজি বহু মানুহ আজি ঘৰ নাই, মুকলি আকাশৰ তলত আছে। আমাৰ কথা হৈছে যে তেওঁলোকক উচ্ছেদ বিৰোধী আমি নহয়, আমাৰ সদায় ভুল মেছেজ দিয়া হয়। আমাৰ মূল কথা হৈছে যে যিসকল মানুহ ভূমিহীন গৰাখহনীয়া পীড়িত তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা কৰি চৰকাৰে উচ্ছেদ কৰক, তাত আমাৰ আপত্তি নাই। আৰু ফৰেষ্টৰ যিটো উচ্ছেদৰ কথা কৈ আছে, ফৰেষ্ট কেৱল মুছলমানসকলে উচ্ছেদ কৰি থকা নাই, ফৰেষ্টত বিভিন্ন মানুহে উচ্ছেদ কৰি আছে। কেৱল বাছি বাছি সংখ্যালঘুসকলক কিয় টাৰ্গেট কৰা হৈছে? আজি আদানীক মাটি দিবৰ কাৰণে ধুবুৰী চৌৰা বাখৰাত আজি হাজাৰ হাজাৰ আজি ধৰ্মীয় সংখ্যালঘুসকলক যাক খিলঞ্জীয়া বুলি কয় তেওঁলোককো আজি তেওঁলোকে নোটিছ দি তেওঁলোকে উচ্ছেদ কৰি আছে। গতিকে এইটো কি নীতি? তাৰমানে মুখ্যমন্ত্ৰী ডাঙৰীয়া এটাই নীতি হৈছে যে চব টাৰ্গেট হৈছে মুখ্যমন্ত্ৰী গাদী সুৰক্ষিত কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে অসমীয়া জাতিক খানমান কৰি হ'লেও বৃহত্তৰ অসমীয়া জাতি ভাঙন হৈ গ'লেও হিন্দু মুছলমান কৰি তেওঁ গাদী ৰক্ষা কৰিবৰ কাৰণে মুছলমানসকলক টাৰ্গেট কৰিছে। এইটো বন্ধ কৰিব লাগে। আমাৰ কথা হৈছে আমি ভূমিহীন মানুহে ভূমি পাব লাগে, গৰাকৰণী পৃথিৱীত ভূমি পাব লাগে। বসুন্ধৰাত আমাৰ মানুহখিনি মাটি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু যিসকলক উচ্ছেদ কৰিছে তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু যি ধুবুৰী জিলাত যি আৰু নতুনকৈ অধিগ্ৰহণ কৰিবৰ কাৰণে চেষ্টা চলাই আছে এইবিলাক বন্ধ হ'ব লাগে। আজি ধুবুৰী জিলাত ইয়াৰ বৃহৎ প্ৰতিবাদ আপোনালোকে দেখিছে। আমি এই প্ৰতিবাদ আমি কলিয়াবৰ আৰু নগদ আমি এই মাহতে কৰিম। পৰৱৰ্তী পৰ্যায়ত মুখ্যমন্ত্ৰী ডাঙৰীয়া যি সংখ্যালঘুৰ ওপৰত এই নিৰ্মম অত্যাচাৰ, গুলী চালি মানুহৰ ভূমি কাঢ়ি লোৱা, মুখৰ ভাত কাঢ়ি লোৱা, স্কুল কাঢ়ি লোৱা কামবিলাক যদি হিমন্ত বিশ্ব শৰ্মা বন্ধ নকৰে, এটা দিনত সকলো ৰাইজক আহ্বান জনাই আমি ৰাজপথত উলিয়াই আনি সকলো ৰাজপথ স্তব্ধ কৰি হ'লেও আমাৰ যি সাংবিধানিক অধিকাৰ, মৌলিক অধিকাৰ সেইখিনি আমি কাঢ়ি ল'বলৈ চেষ্টা কৰিম।